ভালকে ফটো ল'বা। হয়, আজি ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ইতিমধ্যে ভোট গ্ৰহণ কেন্দ্ৰসমূহত ভিৰ লগা দেখা পোৱা গৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় লোকসভাৰ ডিগবৈ সমষ্টিৰ বুঢ়ীদিহিং মৌজাৰ অন্তৰ্গত পেঙেৰি নেহেৰু LP স্কুলত আৰু আমাৰ লগত আছে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন। আজি প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন যিহেতু ৰাতিপুৱাৰ পৰা আপোনাৰ ব্যস্ত আমি দেখিব পাইছোঁ যে বুঢ়ীদিহিং মৌজাত উপস্থিত হৈছে আৰু আপোনাৰো নতুন সমষ্টি, কি ক'ব, কেনেধৰণৰ আশা কৰিছে? ডিগবৈ সমষ্টিটোৰ ডিলিমিটেশ্যন হোৱাৰ পাছত বুঢ়ীদিহিং মৌজাৰ 5খন দনুৱা সমষ্টিৰ পৰা এখন 6খন পঞ্চায়তত অন্তৰ্ভুক্ত হৈছে আৰু মই পুৱাই 6 বজাত তাত উপস্থিত হৈছোঁহি। ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে খুব শান্তিপূৰ্ণভাৱে আৰু ৰাইজে এবাৰ এটাই কথা সিদ্ধান্ত লৈছে, ৰাইজৰ যিখিনি কথা বতৰাত গম পাইছোঁ বা তেওঁলোকৰ যিটো ফূৰ্তি আচলতে চৰকাৰখনৰ প্ৰতি যিটো আস্থা যিটো বিশ্বাস সঁচাকৈ আমি তেওঁলোকক শ্ৰদ্ধা জনাবই লাগিব। তেখেতসকলে এটাই কথা কৈছে, উন্নয়নৰ স্বাৰ্থতে এবাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী প্ৰাৰ্থীক আমি ভোট দিম আৰু বিশেষকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যোৱা সময়ছোৱাত মুখ্যমন্ত্ৰী যেতিয়া আছিলে প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে তেখেতে যথেষ্ট কাম কৰিছে, বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী হিচাপে যথেষ্ট কাম কৰিছে আৰু একেবাৰে ওচৰত পাই তেখেতসকলে আচলতে খুব সাদৰে তেওঁক বিপুল ভোটত জয়ী কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মই ইতিমধ্যে এতিয়ালৈকে কেইটা বজাত 8টা বজাই নাই চাগে, এতিয়ালৈকে প্ৰায় 22টামান বুথত সোমাইছোঁ আৰু আটাইকেইটাত যিখিনি কথা পাতিছোঁ ইয়াত আমি প্ৰায় 80 পৰা 90% ভোট পোৱাটো নিশ্চিত এইকেইটাৰ ভিতৰতে। গতিকে আমি আশা ৰাখিছোঁ বিশেষকৈ উন্নয়নৰ স্বাৰ্থতে ৰাইজে এবাৰ ভোট দিছে আৰু তাৰ মূল আমি কাৰকেই হ'ব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা সময়ছোৱাত অসমৰ 126টা সমষ্টিত সকলো জাতি জনগোষ্ঠী ভাষা ভাষীৰ মাজত তেওঁৰ কৰ্মৰ দ্বাৰা জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু তেখেতৰ কাৰণে ৰাইজ যথেষ্ট ভোট দিব আৰু আমাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ কথাটো আমি নকলেও হ'ব। দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিসমূহ যোৱা সময়ছোৱাত আঁচনি দুখীয়া ৰাইজৰ কাৰণে দৰিদ্ৰজনৰ কাৰণে যিখিনি আঁচনি তেখেতে তৈয়াৰ কৰিলে তাৰ কাৰণে ৰাইজে বিশেষভাৱে আদৰণি জনাইছে আৰু আমি আশা ৰাখিছোঁ ডিগবৈ সমষ্টিটোৰ পৰা এইবাৰ অতি কমেও 50,000 পৰা 60,000 ভোটৰ ব্যৱধানত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জয়ী হ'ব। ডিগবৈ সমষ্টিৰ বুঢ়ীদিহিং মৌজাৰ কিন্তু এটা অন্যতম পিছপৰা অঞ্চল, তাতে আপোনাৰ নতুন সমষ্টি, আপোনাৰ সমষ্টিৰ অন্তৰ্গত হৈছে, ইয়াৰ পৰা কেনেধৰণৰ আশা কৰে? নাই চাওক, আগৰ ৰিজাল্টতকৈ যথেষ্ট ভাল হ'ব আৰু মই আজিলৈকে যোৱাকালি 39 আজি 40টা দিন যোৱা 4 মাহত মই আহিছোঁ এই অঞ্চললৈ আৰু বিভিন্ন জাতি জনগোষ্ঠীয়ে ভৰপূৰ খুব এটা সুন্দৰ সমষ্টি আৰু ইয়াত কৃষি প্ৰধান অঞ্চল, চাহ বাগিচা আছিলে, খেতি বাতি আছে, বিভিন্ন শাক পাচলি খেতি কৰে। এই অঞ্চলৰ সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা আছে, মানুহৰ বহু নিজৰ ব্যক্তিগতভাৱেও কিছু কথা ক'বলগীয়া আছে। এইখিনি যোৱা সময়ছোৱাত আমি শ্বেয়াৰ কৰিছোঁ আৰু এই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে এইখিনি জনাইছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি শীঘ্ৰে এই অঞ্চলৰ যিবোৰ বাট পথ আচলতে জৰাজীৰ্ণ এইখিনি আফটাৰ ৰিজাল্টৰ পাছত তেখেতে আকৌ মোৰ লগত আহিম কৈছে, ইয়াত বনোৱাৰ সিদ্ধান্ত কৰিছে আৰু মই এটা কথা আপোনাক ক'ব পাৰোঁ যে যোৱা সময়ছোৱাটোতকৈ এইবাৰ ভোটৰ যিটো পাৰ্চেণ্টেজ ইয়াত বাঢ়িব। আপোনালোকে চাব, যোৱা সময়ছোৱাত যিসমূহ ইয়াতে যেনেধৰণে ইয়াত ভোট পাইছিলে ইয়াত যথেষ্ট বাঢ়িব। তাৰ কাৰণটোৱে হ'ল আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সংস্কাৰমুখী কাৰ্যসূচী আৰু মাননীয় মুখ্যমন্ত্ৰীৰ দ্বাৰা যোৱা সময়ছোৱাত যথেষ্ট কঠোৰ পৰিশ্ৰমে প্ৰতিটো দৰিদ্ৰজনলৈ যথেষ্ট তেওঁৰ সকাহ দিব পৰা ইতিমধ্যে আঁচনি তৈয়াৰ কৰিছে আৰু নিকা ভাৱমূৰ্তি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কথাটো চবেই জানেই, প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে যথেষ্ট কাম কৰিছে, কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাম কৰিছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ অতি মৰমৰ অতি আদৰৰ এই অঞ্চলৰ ৰাইজে তেওঁক আঁকোৱালি লৈছে আৰু ময়ো বিধায়ক হিচাপে যদিও এই আনুষ্ঠানিকভাৱে নহয় এই অঞ্চলটো, ইয়াৰ ৰাইজেও আচলতে ইতিমধ্যে মোক বিধায়ক হিচাপে এই অঞ্চলৰ ৰাইজে মোক আঁকোৱালি লৈছে। এই কথাখিনি যোৱা সময়ছোৱাত প্ৰকাশ পাইছে। আজিও সেইটো কাৰণে মই পূৰ্ব ডিগবৈ সমষ্টিটো আজি থকা নাই, আজি এই 6খন পঞ্চায়ততে মই আবিললৈকে ইয়াতে থাকিম, ৰাইজৰ লগত মত বিনিময় কৰিম আৰু ৰাইজৰ যিখিনি এই অঞ্চলৰ আচলতে ভোটদানৰ যিটো পাৰ্চেণ্টেজ এইখিনি চাবৰ কাৰণে আচলতে আহিছোঁ মই।
নিশ্চয়কৈ এয়া আছিলে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন। আচলতে আজি প্ৰথম পৰ্যায়ৰ যি লোকসভা নিৰ্বাচনে আচলতে এই বুঢ়ীদিহিং মৌজাই কিন্তু এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু তাৰ সমান্তৰালকৈ পুৱাৰে পৰা এই বুঢ়ীদিহিং মৌজাত বিধায়ক সুৰেণ ফুকনক দেখি পোৱা গৈছে দলীয় সতীৰ্থসকলৰ লগত। আৰু প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত যিহেতু 106টা ভোট কেন্দ্ৰত ডিগবৈ সমষ্টিত 106টা ভোট কেন্দ্ৰত ভোটগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে আৰু বিজেপিৰ যিজন প্ৰাৰ্থী আচলতে ডিগবৈৰ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন কিন্তু আশাবাদী যে এই ডিগবৈ সমষ্টিৰ পৰা 50,000ৰো অধিক ভোটত আচলতে সৰ্বানন্দ সোণোৱাল জয়যুক্ত হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।